নমস্কাৰ এলিফ নলেজৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ৰাইট টু এডুকেশ্যন এক্ট 2009 ওপৰত। আপুনি যদি গুৱাহাটী বিশ্ববিদ্যালয়ৰ বি এড এণ্ট্ৰেন্সৰ চিলেবাছলৈ লক্ষ্য কৰে তেনেহ'লে ইয়াতে ৰাইট টু এডুকেশ্যন এক্টৰ বিষয়ে নিশ্চয় দেখা পাব। তো তাৰ মানে আমাৰ বি এড এণ্ট্ৰেন্সত এই ৰাইট টু এডুকেশ্যনৰ পৰা প্ৰশ্ন আহিব, যাৰ কাৰণে এইটো আমাৰ কাৰণে জনাটো অতিকৈ আৱশ্যক। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকসকললৈ এটা সৰু অনুৰোধ। বন্ধু বান্ধৱীসকল, আপোনালোকে বহুতে মোৰ ভিডিঅ' চাই কিন্তু চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই। তো বন্ধু বান্ধৱীসকল, যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক অলপ সহায় সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিছোঁ। তো বলক আমি পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে নিশ্চয় গমেই পায়, আমাৰ ভাৰতবৰ্ষখন স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা সদায় প্ৰয়াস কৰি আহিছে যে ইয়াৰে প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰাৰ উদ্দেশ্যে বিভিন্ন সময়ত বিভিন্ন শিক্ষানীতি গ্ৰহণ কৰি আহিছে। তো এই ৰাইট টু এডুকেশ্যন এক্ট যিটো 2009ত গ্ৰহণ কৰা হৈছিলে, তো এই ৰাইট টু এডুকেশ্যন এক্টৰ মূল উদ্দেশ্য আছিলে ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যন, অৰ্থাৎ প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰা। তো তাৰে উদ্দেশ্যে এই আইনখন বা শিক্ষানীতিখনক গ্ৰহণ কৰা হৈছিলে। তো বলক আমি প্ৰথমতে এইটো শিক্ষানীতিৰ ইন্ট্ৰডাকশ্যনটো চাই লওঁ। তো ইয়াৰে ইন্ট্ৰডাকশ্যনটো এনেকুৱা: দ্য ৰাইট অফ চিলড্ৰেন টু ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন এক্ট অৰ ৰাইট টু এডুকেশ্যন এক্ট which was passed by the Indian Parliament on 4th August 2009 described the modalities of the provision of free and compulsory education for children between 6 to 14 years in India under Article 21A of the Indian Constitution. তো ইয়াতে মনত ৰাখিব, এইটো আইনক দুটা নামেৰে জনা যায়। এটা হৈছে ৰাইট অফ চিলড্ৰেন টু ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন এক্ট, অৰ্থাৎ শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, আৰু আন এটা হৈছে ৰাইট টু এডুকেশ্যন এক্ট, অৰ্থাৎ শিক্ষাৰ অধিকাৰ আইন, যাক চমুকৈ RTE বুলি জনা যায়। আৰু এই আইনখন পাছ হৈছিলে ইণ্ডিয়ান পাৰ্লিয়ামেণ্টত 4 আগষ্ট 2009 চনত এইটো পাছ হৈছিলে। আৰু এইটোৰ মূল উদ্দেশ্যটো আছিলে ছেম 6 পৰা 14 বছৰৰ সকলো শিশুকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰা, যিটো আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ আৰ্টিকল 21ত সুন্দৰকৈ দিয়া আছে। কাৰণ আগতে আৰ্টিকল 21 আছিলে আৰু পৰৱৰ্তী সংশোধনীত 21A যোগ কৰা হৈছে, আৰু ইয়াত কোৱা হৈছে ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যনৰ বিষয়ে। তাৰপিছত কোৱা হৈছে ইণ্ডিয়া বিকাম ওৱান অফ দ্য 135 কাউণ্ট্ৰিজ টু মেক এডুকেশ্যন এ ফাণ্ডামেণ্টেল ৰাইট টু এভৰি চিলড্ৰেন when the act came into force on 1st April 2010, অৰ্থাৎ 2010 চনৰ 1 এপ্ৰিলত এই আইনখন কাৰ্যকৰী কৰা হৈছিলে, এইটো মনত ৰাখিব। আৰু যেতিয়াৰ পৰা এই আইনখন কাৰ্যকৰী কৰা হৈছিলে তেতিয়াৰে পৰা এই বিশ্বৰ 135খন কাউণ্ট্ৰি অৰ্থাৎ দেশ হৈছিলে এই শিক্ষাক ফাণ্ডামেণ্টেল ৰাইট কৰা, অৰ্থাৎ মৌলিক অধিকাৰ কৰা। তো এই 135খন দেশৰ মাজত ভাৰতবৰ্ষখনো যোগ হৈছিলে এই 2010 চনৰ 1 এপ্ৰিল তাৰিখত। তো বলক এতিয়া আমি এইটো আইনৰ অলপ অতীত বা বেকগ্ৰাউণ্ডটো জানি লওঁ, ক'ৰ পৰা আহিল, কেনেকৈ আহিল। তো ইয়াত কৈছে এ ৰড ড্ৰাফ্ট অফ দ্য বিল ৱাজ কম্প'জড ইন দ্য ইয়াৰ 2005, অৰ্থাৎ 2005 চনৰ ভিতৰতে এটা ড্ৰাফ্ট কপি বনোৱা হৈছিলে। দ্য বিল ৱাজ এপ্ৰুভড বাই দ্য কেবিনেট অন 2nd জুলাই 2009, অৰ্থাৎ 2 জুলাই 2009 চনত এইটো কেবিনেটৰ পৰা অনুমোদন লাভ কৰিছিলে। ৰাজ্যসভা পাছ দ্য বিল অন 20 জুলাই এণ্ড দ্য লোকসভা অন 4th আগষ্ট 2009, অৰ্থাৎ 2009 চনৰ 20 জুলাই তাৰিখে ৰাজ্যসভাৰ পৰা এইটো বিল পাছ হৈছিলে, আৰু লোকসভাৰ পৰা 4 আগষ্ট তাৰিখে এইটো বিল পাছ হৈছিলে। ইট ৰিচিভড প্ৰেচিডেঞ্চিয়েল এছেণ্ট এণ্ড ৱাজ নোটিফাইড এজ ল অন 26th আগষ্ট 2009 এজ দ্য চিলড্ৰেনছ ৰাইট টু ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন এক্ট। ইয়াত কৈছে 2009 চনৰ 26 আগষ্ট তাৰিখে এইটো ৰাষ্ট্ৰপতিৰ পৰা অনুমোদন লাভ কৰিছিলে, আৰু তেতিয়াৰে পৰা এইটো আইনলৈ পৰিৱৰ্তিত হৈছিলে, যাক চিলড্ৰেনছ ৰাইট টু ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন এক্ট, অৰ্থাৎ শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ আইন বুলি জনা গৈছিলে। ইয়াতে এষাৰ কথা মন কৰিবলগীয়া যে দ্য ল কেম ইন টু ইফেক্ট ইন দ্য হোল অফ ইণ্ডিয়া এক্সেপ্ট দ্য ষ্টেট অফ জম্মু এণ্ড কাশ্মীৰ ফ্ৰম 1st এপ্ৰিল 2010। আপোনালোকে নিশ্চয় গমে পাইছে 2010 চনৰ 1 এপ্ৰিল তাৰিখৰ পৰা এই আইনখন সমগ্ৰ ভাৰতবৰ্ষতে প্ৰৱৰ্তন কৰা হৈছিলে, কিন্তু এটা ষ্টেটক বাহিৰে, অৰ্থাৎ এটা ৰাজ্যৰ বাহিৰে, সেইটো হৈছে জম্মু এণ্ড কাশ্মীৰ। এইটো সদায় মনত ৰাখিব, জম্মু এণ্ড কাশ্মীৰৰ বাহিৰে বাকী সমগ্ৰ ভাৰতবৰ্ষতে এই আইনখন প্ৰৱৰ্তন কৰা হৈছিলে। তো এতিয়া আহিছোঁ এইটো আইনৰ কিছুমান প্ৰভিজনলৈ, অৰ্থাৎ কি কাৰ্যব্যৱস্থা হাতত লোৱা হৈছিলে। তো ইয়াৰ প্ৰথমত আছিলে ৰাইট অফ চিলড্ৰেন টু ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন টিল কমপ্লিশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যন ইন এ নেইবাৰহুড স্কুল। এইটোতো আমি আগতে সৰ্বশিক্ষা অভিযানৰ ক্ষেত্ৰতো পাইছোঁ। সকলো শিশুৰে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা পোৱাটো সিহঁতৰ অধিকাৰ, আৰু যেতিয়ালৈকে সিহঁতৰ প্ৰাথমিক শিক্ষা সম্পূৰ্ণ হৈ নাযায় তেতিয়ালৈকে আমাৰ গভৰ্ণমেণ্টে সিহঁতক শিক্ষা দিয়াৰ কাৰণে দায়বদ্ধ থাকিব, এইটো আমি আগতেই পাইছোঁ।
তো ইয়াৰে দ্বিতীয় প্ৰভিজনটো কি আছিলে বলক আমি চাই লওঁ। ইয়াৰে দ্বিতীয় প্ৰভিজনটোত কোৱা হৈছে ইট ক্লাৰিফাইজ দ্য কম্পালচৰি এডুকেশ্যন মিনছ obligation of the appropriate government to provide free elementary education and ensure compulsory admission, attendance and completion of elementary education to every child in the 6 to 14 years of age group. ইয়াত কোৱা হৈছে যে কম্পালচৰি এডুকেশ্যনৰ মূল অৰ্থটো কি। ইয়াত কৈছে যে গভৰ্ণমেণ্টে প্ৰত্যেকজন শিশুৰে বাধ্যতামূলক নামভৰ্তিকৰণ, সিহঁতক বিদ্যালয়লৈ অহাৰ এটেণ্ডেঞ্চ আৰু সিহঁতৰ যি এলিমেণ্টাৰী এডুকেশ্যন অৰ্থাৎ প্ৰাথমিক শিক্ষা সেয়া সম্পূৰ্ণ কৰাটো নিশ্চিত কৰাটো হৈছে এই কম্পালচৰি এডুকেশ্যনৰ মূল অৰ্থ। অৰ্থাৎ সকলো ছাত্ৰ ছাত্ৰীৰে এডমিশ্যন বা নামভৰ্তিকৰণ সুনিশ্চিত কৰা, সিহঁতক বিদ্যালয়ত ৰখা আৰু সিহঁতক 6 পৰা 14 বছৰৰ সকলো শিশুৰে এই প্ৰাথমিক শিক্ষাক সম্পূৰ্ণ কৰাই নিশ্চিত কৰাটোৱে হৈছে এই কম্পালচৰি এডুকেশ্যনৰ মূল অৰ্থ। আৰু ইয়াত ফ্ৰীৰ কথা উল্লেখ আছে। ফ্ৰী মিনছ ডেট ন' চাইল্ড শ্বেল বি লিয়েবল টু পে এনি কাইণ্ড অফ ফি অৰ চাৰ্জেছ অৰ এক্সপেঞ্চেছ হুইচ মে প্ৰিভেণ্ট হিম অৰ হাৰ ফ্ৰম পাৰ্চুইং এণ্ড কমপ্লিশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যন। ইয়াত ফ্ৰীৰ ক্ষেত্ৰত কোৱা হৈছে অৰ্থাৎ বিনামূলীয়াৰ ক্ষেত্ৰত কোৱা হৈছে যে কোনো শিশুৱে কোনো প্ৰকাৰৰ পইচা দিব নালাগিব, কোনো চাৰ্জ দিব নালাগিব, কোনো এক্সপেঞ্চেছৰ কাৰণেও কোনো পে'মেণ্ট কৰিব নালাগিব। অৰ্থাৎ ইয়াত ধন দিয়াৰ কথা ইয়াত উল্লেখ নাই, সকলোৰে কাৰণে ইয়াত বিনামূলীয়া হ'ব। তো ইয়াত এইটোৱে কৈছে ফ্ৰীৰ অৰ্থত। ইয়াৰে তৃতীয় প্ৰভিজনটো আছিলে ইট স্পেচিফাইজ দ্য ডিউটিজ এণ্ড ৰেছপনচিবিলিটিজ অফ এপ্ৰপ্ৰিয়েট গভৰ্ণমেণ্টছ, লোকেল অথৰিটিজ এণ্ড পেৰেণ্টছ ইন প্ৰভাইডিং ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন এণ্ড শ্বেয়াৰিং অফ ফাইনেন্সিয়েল এণ্ড আদাৰ ৰেছপনচিবিলিটিজ বিটুইন দ্য চেণ্ট্ৰেল এণ্ড ষ্টেট গভৰ্ণমেণ্ট। তো ইয়াত কোৱা হৈছে যে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা শিশুসকলক প্ৰদান কৰাৰ কাৰণে গভৰ্ণমেণ্ট অৰ্থাৎ আমাৰ চৰকাৰ, লোকেল অথৰিটিজ যিবোৰ আমাৰ আছে অৰ্থাৎ যিবোৰ লোকেল বডিজ আছে আৰু আমাৰ পিতৃ মাতৃ বা গাৰ্জেনবোৰ তেখেতৰ এয়া দায়িত্ব আৰু দায়বদ্ধ থাকিব যে সিহঁতৰ শিশুসকলক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰা বা সুযোগ সুবিধা কৰি দিয়া। আৰু এই প্ৰাথমিক শিক্ষা প্ৰদানৰ ক্ষেত্ৰত যি খৰচ হ'ব সেয়া কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰে বহন কৰিব বা সিহঁতৰ দায়িত্ব থাকিব বুলি ইয়াত সুন্দৰকৈ কোৱা আছে। ইয়াৰে 4 নম্বৰ প্ৰভিজনটো আছিলে ইট প্ৰভাইডছ ফৰ এপইণ্টমেণ্ট অফ এপ্ৰপ্ৰিয়েটলি ট্ৰেইনেড টিচাৰ, ফৰ এক্সাম্পল টিচাৰ উইথ দ্য ৰিকুইজিট এণ্ট্ৰি এণ্ড একাডেমিক কোৱালিফিকেশ্যনছ। তো ইয়াত কোৱা হৈছে যে এই আইনখনে বা শিক্ষানীতিটোৱে ট্ৰেইনেড টিচাৰ অৰ্থাৎ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকক নিযুক্তি দিয়াৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছিলে, যাতে আমাৰ স্কুলত কাম কৰাৰ কাৰণে যিখিনি ৰিকুইৰেট এণ্ট্ৰি আৰু একাডেমিক কোৱালিফিকেশ্যন লাগে সেইখিনি থকা শিক্ষকক নিযুক্তি দিয়াৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছিলে। তো বলক এতিয়া আমি ইয়াৰে 5 নম্বৰ প্ৰভিজনটোলৈ আগবাঢ়ো। ইয়াৰে 5 নম্বৰ প্ৰভিজনটোত কিছুমান প্ৰহিবিটছৰ কথা কোৱা হৈছে অৰ্থাৎ কিছুমান নিষেধাজ্ঞাৰ কথা কোৱা হৈছে যে এইখন আইনে কিছুমান বস্তুক বিৰোধিতা কৰিছিলে বা নিষেধ কৰিছিলে। তো সেইবোৰ কোনবোৰ? প্ৰথমতে কৈছে অপশ্যন এত কৈছে ফিজিকেল পানিছমেণ্ট এণ্ড মেণ্টেল হেৰাছমেণ্ট। অৰ্থাৎ ইয়াত কৈছে যে কোনো শিক্ষকে কোনো ছাত্ৰ ছাত্ৰীক দৈহিক শাস্তি প্ৰদান কৰিব নোৱাৰিব আৰু মানসিক শাস্তি প্ৰদান কৰিব নোৱাৰিব। ইয়াত দ্বিতীয়ত কৈছে স্ক্ৰিনিং প্ৰচিডিউৰ্ছ ফৰ এডমিশ্যন অফ চিলড্ৰেন, অৰ্থাৎ নামভৰ্তিৰ সময়ছোৱাত পিতৃ মাতৃৰ কোনো পাৰ্চনেল ইণ্টাৰভিউ বা ছাত্ৰ ছাত্ৰীৰ কোনো বাছনি পৰীক্ষা নহ'ব, কাৰণ সকলো ছাত্ৰ ছাত্ৰীকে ইয়াত এডমিশ্যন দিয়াৰ কথা প্ৰথমতে কোৱা হৈছে, যাৰ কাৰণে এইটোক ইয়াত নিষেধ কৰিছে। চিট দিয়া হৈছে কেপিটেল ফি। ইয়াত আপোনালোকে নিশ্চয় গমে পাইছে যে এডমিশ্যনৰ কাৰণে কোনো পইচা দিব নালাগিব বা অন্যান্য কোনো খৰচ ইয়াত ছাত্ৰ ছাত্ৰীসকলে দিব নালাগিব। ডিত কোৱা হৈছে প্ৰাইভেট টিউশ্যন বা টিচাৰ। ইয়াত কৈছে যে এই স্কুলবোৰৰ শিক্ষকসকলে কেতিয়াও পাৰ্চনেল টিউশ্যন ল'ব নোৱাৰিব, প্ৰাইভেটকৈ টিউশ্যন দিব নোৱাৰিব। ইয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিলে এই শিক্ষানীতিয়ে। আৰু শেষত কোৱা হৈছে ৰানিং অফ স্কুলছ উইথাউট ৰিকগনিশ্যন। তো ইয়াত কোৱা হৈছে যে BPL ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতে এইটো গুৰুত্বপূৰ্ণ যে সিহঁতে যদি অধিক পঢ়িব নোৱাৰে, প্ৰাইভেটত যদি পঢ়িব যায় সিহঁতৰ ক্ষেত্ৰত 25% কিবা কেপিটেল ফিজৰ ওপৰত কোৱা হৈছিলে যে তেনেকুৱাকৈ সিহঁতে পঢ়িব পাৰিব বুলি। তো ইয়াত কেৱল আপোনালোকে মনত ৰাখিব যে শিক্ষকে কোনো ছাত্ৰ ছাত্ৰীক ফিজিকেল পানিছমেণ্ট বা মেণ্টেল পানিছমেণ্ট দিব নোৱাৰিব, সিহঁতক কোনো বাছনি পৰীক্ষা লোৱা নহ'ব, কোনো কেপিটেল ফি বা এডমিশ্যনৰ কাৰণে পইচা ল'ব নোৱাৰিব, আৰু ইয়াৰ শিক্ষকসকলে কেতিয়াও প্ৰাইভেটকৈ টিউশ্যন পঢ়াব নোৱাৰিব। এইকেইটা আপোনালোকে মনত ৰাখিব। এইকেইটাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিলে এই ৰাইট টু এডুকেশ্যন এক্ট 2009। তো বলক এতিয়া আমি অইন কিছুমান দিশলৈ লক্ষ্য কৰোঁ। ইয়াত এজ গ্ৰুপৰ কথা কোৱা হৈছে। ইয়াত কৈছে এজ পাৰ RTE 2009 এডুকেশ্যন ফৰ চিলড্ৰেন অফ এজ গ্ৰুপ ফ্ৰম 6 to 14 years ফৰ নৰ্মেল চিলড্ৰেন এণ্ড 6 to 18 years ফৰ ডিফাৰেণ্টলি এবল চাইল্ড। তো ইয়াত কোৱা হৈছে যে 6 পৰা 14 বছৰৰ যিসকল স্বাভাৱিক শিশু আছে সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে এই শিক্ষাৰ অধিকাৰটো হৈছে মৌলিক অধিকাৰ, আৰু 6 পৰা 18 বছৰৰ যিবোৰ বিকলাংগ শিশু আছে সিহঁতৰ কাৰণে এই প্ৰাথমিক শিক্ষা বা এলিমেণ্টাৰী এডুকেশ্যনটো হৈছে ফাণ্ডামেণ্টেল ৰাইট। তো ইয়াত মনত ৰাখিব স্বাভাৱিক শিশুৰ কাৰণে 6 পৰা 14 বছৰ আৰু বিকলাংগ শিশুৰ কাৰণে 6 পৰা 18 বছৰ। তো এইটো মনত ৰাখিব।
তো এতিয়া আহিছোঁ চৰকাৰ, লোকেল অথৰিটি আৰু পেৰেণ্টছৰ কিছুমান দায়িত্বৰ ক্ষেত্ৰত। তো এই ৰাইট টু এডুকেশ্যন এক্ট 2009 আমাৰ চৰকাৰক, আমাৰ লোকেল অথৰিটিবোৰক আৰু পেৰেণ্টছক কিছুমান দায়িত্ব দিছিলে। তো সেইমতে কোন দায়িত্ব পালন কৰিব লাগে। তো ইয়াত কৈছে প্ৰথমতে ফৰ ক্লাছ 1 to 5 স্কুল শুড বি প্ৰেজেণ্ট উইথিন 1 কিলোমিটাৰ ৱাকিং ডিষ্টেঞ্চ। তো ইয়াত কৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ ঘৰৰ পৰা 1 কিলোমিটাৰৰ ভিতৰত এই প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ যি বিদ্যালয় সেয়া হ'ব লাগে বা সেয়া নিশ্চিত কৰাটো আমাৰ গভৰ্ণমেণ্ট, লোকেল অথৰিটি আৰু পেৰেণ্টছৰ দায়িত্ব। আৰু ইয়াত দ্বিতীয় দায়িত্বটো কৈছে ফৰ ক্লাছ 6 to 8 স্কুল শুড বি প্ৰেজেণ্ট উইথিন 3 কিলোমিটাৰ অফ ৱাকিং ডিষ্টেঞ্চ। তো ইয়াত কৈছে যে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ যি বিদ্যালয় সেয়া ছাত্ৰ ছাত্ৰীৰ ঘৰৰ পৰা 3 কিলোমিটাৰৰ ভিতৰত হ'ব লাগে আৰু সেয়া নিশ্চিত কৰাটো আমাৰ এই গভৰ্ণমেণ্ট, লোকেল অথৰিটি আৰু গাৰ্জেন বা পেৰেণ্টছৰ দায়িত্ব সেয়া নিশ্চিত কৰাটো। তো ইয়াৰ তৃতীয় দায়িত্বটোত কৈছে ইফ পপুলেশ্যন ইজ হায়াৰ অন চিলড্ৰেন বিটুইন এজ অফ 6 to 14 আৰু লাৰ্জাৰ মোৰ দেন 1 স্কুল শুড বি নেচেচাৰী। তো ইয়াত কৈছে যে যদি কোনো অঞ্চলত যদি 6 পৰা 14 বছৰৰ শিশুৰ সংখ্যা অত্যাধিক হয় তেনে ক্ষেত্ৰত তাতে এটাতকৈ অধিক বিদ্যালয় স্থাপন কৰিব লাগে বুলি আৰু সেইটো আৱশ্যক হিচাপে সেয়া নিশ্চিত কৰাটো আমাৰ গভৰ্ণমেণ্ট, লোকেল অথৰিটি আৰু পেৰেণ্টছ বা গাৰ্জেনসকলৰ দায়িত্ব। আৰু ইয়াত লাষ্ট 4 নম্বৰত কৈছে টেক্সট বুক, ইউনিফৰ্ম এণ্ড ৰাইটিং মেটেৰিয়েল শুড বি প্ৰভাইডেড ফৰ ফ্ৰী অফ কষ্ট। তো ইয়াত কৈছে যে সকলো ছাত্ৰ ছাত্ৰীকে বিনামূলীয়া কিতাপ পত্ৰ, ইউনিফৰ্ম আৰু লিখাৰ কাৰণে কপি প্ৰদান কৰাটো আৰু এইবোৰক নিশ্চিত কৰাটো আমাৰ গভৰ্ণমেণ্ট, লোকেল বডি আৰু পেৰেণ্টছ বা গাৰ্জেনৰ দায়িত্ব। তো বন্ধু বান্ধৱীসকল, এইখিনি আছিল আজিৰ আলোচ্য বিষয়। এইটো এক্টৰ পৰা বা এইটো পলিচিৰ পৰা বিভিন্ন কুৱেশ্যন বিভিন্ন সময়তে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয় BEd এণ্ট্ৰেঞ্চত সুধিয়ে থাকে। তো আপোনালোকে কেৱল এইখিনি নহয় আৰু অলপ ডিপলি চাব লাগিব। আপোনালোকে যদি ইচ্ছা কৰে এই ৰাইট টু এডুকেশ্যন এক্ট 2009 ৱেবছাইটতো ইয়াৰ বিষয়ে বিভিন্ন তথ্য পাই যাব। তো তাৰে পৰা চাব পাৰিব। তো বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকৰ ভাল লাগিছে এই ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগে তো প্লিজ লাইক কৰিব আৰু যদি চেনেলটো নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। তো লগ হ'ম পৰৱৰ্তী পাৰ্টত। আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।